নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন ৰাজ কোৱা মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিম, বিশেষ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল এই প্ৰয়োগটোৰ সম্পৰ্কে দিবলৈ বহুতে মোক অনুৰোধ কৰি আছিলে, বহুতে হোৱাটছএপৰ যোগেদি ফোনৰ যোগেদি মোক অনুৰোধ কৰি আছিলে। যিহেতু আমাৰ সমাজত বহুতো ব্যক্তি অফিচত কাম কৰে, সেয়া লাগে প্ৰাইভেট অফিচ হওক, গভৰ্ণমেণ্ট অফিচ হওক, তাত তেওঁলোকৰ এটা সমস্যা খুব দেখিবলৈ পোৱা যায়। সেয়া হৈছে তেওঁলোকৰ উচ্চ অধিকাৰী বা কোম্পানীৰ বছৰ লগত তেওঁলোকৰ সম্পৰ্কত কেতিয়াবা সমস্যা আহি যায়, যাৰ ফলত কি হয় তেওঁলোকে ভালকৈ প্ৰেজেণ্টেশ্যন দিলেও, ভালকৈ কাম কৰিলেও মালিকে তেওঁলোকক ভালকৈ প্ৰমোশ্যন নিদিয়ে বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকাসকলক প্ৰমোশ্যনৰ ক্ষেত্ৰত সমস্যা হয় বা কামৰ অতিৰিক্ত বোজা তেওঁলোকৰ ওপৰত দি দিয়ে বা প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে কুৱেশ্যন কৰি থকা হয়। অৰ্থাৎ যেতিয়া তেওঁলোকৰ মালিকৰ লগত সম্পৰ্কত কিবা এটা সমস্যা হয়, সেই ক্ষেত্ৰত তেওঁলোকৰ প্ৰমোশ্যনৰ পৰা ধৰি চেলাৰী ইনক্ৰিমেণ্টৰ পৰা ধৰি তাৰ উপৰি তেওঁলোকৰ ওপৰত অতিৰিক্ত কামৰ বোজাও দি দিয়া হয়। এই ক্ষেত্ৰত সেই মালিকজনক বা সেই উচ্চ অধিকাৰীজনক নিজৰ কণ্ট্ৰলত ৰখাটো অত্যন্ত জৰুৰী। নহ'লে সেই এমপ্লয়ীজন বা সেই চাকৰি কৰি থকা ব্যক্তিজন সমস্যাত পৰে, যিহেতু তেওঁ কষ্ট কৰি কষ্ট কৰাৰ ফল নাপায়। মালিকে তেওঁক ভাল নাপায় কাৰণে তেওঁ ইনক্ৰিমেণ্ট নহয়, প্ৰমোশ্যনো নহয় বা চৰকাৰী অফিচৰ ক্ষেত্ৰত তেওঁলোকক অতিৰিক্ত কামৰ বোজা দিয়া হয়, বাৰে বাৰে কুৱেশ্যন কৰি থকা হয়। এই ক্ষেত্ৰত আমি এটা বিশেষ প্ৰয়োগ কৰিব পাৰোঁ। একেবাৰে সহজ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। এইটো প্ৰয়োগ সকলোৱে কৰিব পাৰে আৰু এই প্ৰয়োগটো কৰিবলৈ কোনো ধৰণৰ নীতি নিয়ম কৰাৰ প্ৰয়োজন নাই। কেৱল যেতিয়া আপোনালোকে অফিচত লাঞ্চ কৰে, প্ৰত্যেকেতো নিজৰ অফিচত এটা লাঞ্চ টাইম থাকেই, লাঞ্চ টাইমতো সকলো লাঞ্চ কৰে, সেই সময়ছোৱাত তেওঁলোকে এই প্ৰয়োগটো কৰিব লাগে। কি কৰিব লাগে? আপোনালোকে যেতিয়া লাঞ্চ কৰিব অফিচত, ঘৰত নহয় কিন্তু যেতিয়া অফিচত আপোনালোকে লাঞ্চ কৰিব, সেই সময়ছোৱাত আপোনালোকে এটা মন্ত্ৰ আপোনালোকে 7 বাৰ ক'ব আৰু 7 গৰা ভাত খাব। বা যদি আপুনি ৰুটি খায় তেন্তে আপোনালোকে 7 বাৰ মন্ত্ৰটো ক'ব, 7 টুকুৰা ৰুটি আপোনালোকে ভক্ষণ কৰিব। মন্ত্ৰটো আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰটো হৈছে ওম হ্ৰিং হ্ৰিং নম। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম হ্ৰিং হ্ৰিং নম। আৰু এই মন্ত্ৰটোৰ শেষত আপোনাৰ যিজন ওপৰৱালা বছ, তাক আপুনি বশীকৰণ কৰিব খুজিছে, যাৰ লগত আপোনালোকৰ সম্পৰ্কটো মধুৰ হোৱাটো আপুনি বিচাৰিছে, সেই ব্যক্তিজনৰ নাম ল'ব। কেনেকৈ ল'ব? ওম হ্ৰিং হ্ৰিং আমুক এই বুলি কৈ আপোনালোকে এগৰা ভাত খালে। মনে মনে ক'লেও হ'ব, উচ্চাৰণ কৰিলেও কোনো সমস্যা নাই। মনে মনে ক'লেও এক ধ্যানত কৰিবলৈ যত্ন কৰিব, কোনো আহি আপোনাক ডিষ্টাৰ্ব নিদিয়ে। মনে মনে ওম হ্ৰিং হ্ৰিং নম আমুক এই বুলি কৈ আপোনালোকে খাদ্য গ্ৰহণ কৰিব। এইদৰে মন্ত্ৰটো আপোনালোকে 7 বাৰ ক'ব আৰু 7 গৰা ভাত খাব। আৰু মন্ত্ৰটোৰ শেষত যিজন আপোনাৰ উচ্চ অধিকাৰী বা আপোনাৰ বছ হয় তেওঁৰ নামটো ক'বলৈ নাপাহৰিব। এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ কৰিবলৈ লওক। এই সৰু প্ৰক্ৰিয়াটোকে আপোনালোকে 1 মাহ কৰিব। 1 মাহৰ পিছৰ পৰা আপোনালোকে চাব, যি মালিকে আপোনাক দেখিবই নোৱাৰিছিলে, যি মালিকে আপোনাক কথাই কথাই ডাউন দিছিলে, যি মালিকে আপোনাক অতিৰিক্ত কামৰ বোজা দিছিলে, তেওঁ আপোনাক লাহে 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 ভাল চকুৰে চাব লাগিব। বন্ধুসকল, এইটো এটা অত্যন্ত সহজ আৰু অত্যন্ত পৰীক্ষিত মালিক বশীকৰণ প্ৰয়োগ। যদি আপোনাৰ ওপৰৱালা অধিকাৰী আপোনাক বেয়া চকুৰে চায়, আপোনাক অতিৰিক্ত কামৰ বোজা দিয়ে, আপোনাক সময়মতে প্ৰমোশ্যন নিদিয়ে, চেলাৰী ইনক্ৰিমেণ্ট নকৰে আপোনাৰ, সেই ক্ষেত্ৰত আপুনি এই প্ৰয়োগটোৰ সহায় ল'ব। এইটো এটা সহজ প্ৰয়োগ, কিন্তু এই প্ৰয়োগটো আপোনালোকে যেতিয়া অফিচত লাঞ্চ কৰিব সেইটো সময়তহে কৰিব লাগিব। 1 মাহৰ ভিতৰতে ইয়াৰ ৰিজাল্ট পাবলৈ ষ্টাৰ্ট হ'ব আৰু ইয়াক কণ্টিনিউ কৰি যাব। কেতিয়াও আপোনালোকৰ অধিকাৰীৰ লগত
বা বছৰৰ লগত সম্পৰ্কত কেতিয়াও আপোনালোকৰ সমস্যা নহয়। তাৰোপৰি এই যন্ত্ৰটো যদি আপোনালোকে কোনো ভোজপাতত শনি মঙলবাৰে সেন্দুৰৰ সহায়ত লিখি তাৰ তলত অধিকাৰীজনৰ নাম আৰু নিজৰ নাম লিখি কোনো 3 ধাতুৰ তাবিজত পুৰুষ হ'লে সোঁ হাতত আৰু মহিলাসকলে বাওঁ হাতত ধাৰণ কৰে, তেন্তে আপোনাৰ ওপৰৱালা যিকোনো অধিকাৰী বা আপোনাৰ অফিচৰ বছ আপোনাৰ কণ্ট্ৰলত থাকে, আপোনাৰ বশীভূত হয়, তেওঁ কেতিয়াও আপোনাৰ লগত বেয়া ব্যৱহাৰ নকৰে। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায়, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত সহজ প্ৰয়োগ, আপোনালোকক সুবিধাৰ্থে প্ৰয়োগটো মই আগবঢ়ালোঁ। যদি ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।